নমস্কাৰ, আজি আমি ক্লাছ 7ৰ লেসন 1 নেচাৰ এৰাউণ্ড আছৰ লেসনটোৰ বিষয়ে আমি বুজিবলৈ চেষ্টা কৰিম আৰু ইয়াত কেইটামান প্ৰশ্ন দিছে, প্ৰশ্নবোৰ আলোচনা কৰিম। তোমালোকে মন দি চাবা। নেচাৰ এৰাউণ্ড আছ, নেচাৰ মানে প্ৰকৃতি, এৰাউণ্ড আছ মানে আমাৰ চাৰিওফালৰ প্ৰকৃতি। ক্লোজ ইয়ৰ আইজ, ক্লোজ মানে বন্ধ কৰা, ইয়ৰ আইজ তোমাৰ চকুজুৰি বন্ধ কৰা, ফৰ এ মোমেণ্ট এণ্ড ভিজুৱেলাইজ এ জেণ্টেল ব্ৰিজ ব্ল'য়িং এৱে দ্য লিভছ অন এ ট্ৰী ইনটু দ্য এয়াৰ। মানে তুমি চকুজুৰি বন্ধ কৰা আৰু ভিজুৱেলাইজ এ জেণ্টেল ব্ৰিজ জেণ্টেল ব্ৰিজ মানে এটা মলয়া বতাহ, শীতল বতাহ এটা বলি আছে আৰু দ্য লিভছ অফ এ ট্ৰী ইনটু দ্য এয়াৰ, আৰু তাৰ পাতবিলাক, গছৰ পাতবিলাক কি হৈছে মানে এই বতাহত গছৰ পৰা উৰি গৈ আছে। সেইটো তুমি কল্পনা কৰা, ভিজুৱেলাইজ মানে কল্পনা কৰা। নাও এনচাৰ দ্য ফলোয়িং কুৱেশ্যন, এতিয়া প্ৰশ্নবোৰৰ উত্তৰ মানে দিয়া। তুমি চকু বন্ধ কৰি মানে প্ৰশ্নবোৰ উত্তৰ দিবলৈ দিছে, তুমি কি অনুমান কৰিছা মানে সেই তেনেকুৱা, তুমি কি দেখিলা এই তেনেকুৱা টাইপৰ। হাউ ডু ইউ ফিল, তুমি মানে কেনেকুৱা অনুভৱ কৰিছা। বি নম্বৰ দিছে হুৱেৰ ডু ইউ থিংক দ্য লিভছ গো, তুমি পাতবোৰ ক'লৈ গৈছে বুলি ভাবিছা। ডু ইউ হিয়াৰ এনি চাউণ্ড, তুমি কিবা শব্দ শুনি পাইছানে। ডি ডু ইউ থিংক দ্য ৱাইণ্ড এণ্ড দ্য লিভছ আৰ হুইস্পাৰিং টু ইচ আদাৰ, সিহঁতে কিবা ফুচফুচাই কথা পাতি থকা বুলি তুমি ভাবিছা নেকি। হুইস্পাৰিং মানে ফুচফুচাই কথা পতা, মানে লিভছ আৰু ৱাইণ্ডৰে বতাহ আৰু গছৰ পাতবিলাক কিবা ফুচফুচাই কথা পতা বুলি তুমি গম পাইছা নেকি। হোৱাট মাইট দে হেভ বিন হুইস্পাৰিং এবাউট, তেওঁলোকে কি ফুচফুচাব পাৰে বাৰু। এইখিনি কথা মানে এইখিনি তুমি কল্পনা কৰি ইমেজিন কৰি পেলাই তুমি লিখিব দিছে। এইখিনি কুৱেশ্যনৰ এনচাৰ আমি এনেদৰে লিখিব পাৰোঁ। হাউ ডু ইউ ফিল, আই ফিল হেপ্পী এণ্ড ৰিলেক্স, মই মানে সুখী অনুভৱ কৰিছোঁ আৰু মই ৰিলেক্স অনুভৱ কৰিছোঁ। হুৱেৰ ডাজ ইউ থিংক দ্য লিভছ গো, তুমি কি ভাবা লিভছবিলাক ক'লৈ গৈছে। ভাবিম যে আমি লিভছবিলাকে উৰিছে, সেই তেনেকুৱা ধৰণৰ। দ্য লিভছ গ' ফ্লাইং ইন এয়াৰ, বতাহত উৰিছে। অভাৰ হিলছ এণ্ড মেডোজ, ঘাঁহনি আৰু পাহাৰৰ ওপৰেদি, সেই পাহাৰৰ মাজেদি পাতবোৰ উৰিছে, সেই তেনেকুৱা ধৰণৰ আমি ভাবিব পাৰোঁ। চি নম্বৰ দিছে ডু ইউ হিয়াৰ এনি চাউণ্ড, তুমি শব্দ শুনিছানে। য়েছ আই হিয়াৰ দ্য ছফ্ট ৰাষ্টিং চাউণ্ড অফ দ্য লিভছ, মানে মিহিকৈ মই পাতৰ খচখচনি শব্দটো মই শুনা পাইছোঁ। ডি নম্বৰ ডু ইউ থিংক দ্য ৱাইণ্ড এণ্ড দ্য লিভছ আৰ হুইস্পাৰিং টু ইচ আদাৰ, হোৱাট মাইট দে হেভ বিন হুইস্পাৰিং এবাউট, এইটো আমি এনেদৰে লিখিব পাৰিম। য়েছ দে আৰ হুইস্পাৰিং, মানে তেওঁলোকে ফুচফুচাই কিবা কথা পাতি আছিল। এবাউট ডেন্সিং এণ্ড মুভিং ফ্ৰীলি ইন দ্য এয়াৰ, মানে কেনেকৈ তেওঁলোকে নাচিব, কেনেকৈ ঘূৰিব বতাহত, মানে মুক্ত মনে কেনেকৈ তেওঁলোকে নাচিব ঘূৰিব, সেইবিলাক তেওঁলোকে কথা পাতি আছিল, আমি এনেদৰে লিখিব পাৰিম। হিয়াৰ ইজ এন ইমেজিনেৰী কনভাৰচেশ্যন বিটুইন দ্য ৱাইণ্ড এণ্ড দ্য লিভছ অন এ ৱাইণ্ডি ডে, লেটছ ৰিড ইট, মানে বতাহ আৰু পাতৰ তেওঁলোকৰ কনভাৰচেশ্যনটো মানে কথা পাতিছে, কনভাৰচেশ্যন মানে যে তেওঁলোকৰ কথোপকথন, তেওঁলোকে কথা বতৰা যে পাতে সেইটো কনভাৰচেশ্যন বুলি কয়। গতিকে সেয়া ইমেজিনেৰী কনভাৰচেশ্যন দিছে, মানে কাল্পনিক, আচলতে আমি কল্পনাহে কৰিব পাৰোঁ, আমিতো নাজানো আচলতে, প্ৰকৃততে নাজানো সিহঁতে কথা পাতে নে নাপাতে, কিন্তু আমি কল্পনা কৰিব পাৰোঁ। বতাহে কৈছে হাউ কাম মাই ফ্ৰেণ্ড লেটছ ডান্স এণ্ড প্লে আই উইল কেৰি ইউ জেণ্টলি, মানে মোৰ লগত আহা, নাচা আৰু খেলা, আৰু তোমাক মই লাহেকৈ লৈ যাম। হুৱেৰ উইল ইউ কেৰি আছ, পাতবিলাকে মানে কৈছে তুমি আমাক ক'লৈ লৈ যাবা। আই উইল কেৰি ইউ অভাৰ দ্য হিলছ এণ্ড দ্য মেডোজ কাম ফাষ্ট, মই তোমাক পৰ্বত পাহাৰৰ ওপৰেদি লৈ যাম, ঘাঁহনিৰ ওপৰেদি লৈ যাম, মোৰ লগত সোনকালে আহা। লেটছ গো, পাতবিলাকে কৈছে যে ব'লা। উই ৱান্ট টু মুভ ফ্ৰীলি ইন দ্য এয়াৰ, আমি তোমাৰ লগত মুক্ত মনে ঘূৰিব বিচাৰোঁ। হোৱাট এলছ ডু ইউ থিংক দ্য ৱাইণ্ড এণ্ড দ্য লিভছ মাইট চে টু ইচ আদাৰ, শ্বেয়াৰ ইয়ৰ থটছ ইন দ্য ক্লাছ এণ্ড ৰাইট দেম ডাউন ইন দ্য স্পেচ বিল', এতিয়া তোমালোকক কৈছে যে তেওঁলোকে কি কথা পাতিব পাৰে, তোমালোকে নিজৰ ভাষাত লিখা। এই কুৱেশ্যনটো আমি এনেদৰে লিখিব পাৰিম যে বতাহে কৈছে কাম উইথ মি, মোৰ লগত আহা, লিটিল লিভছ, সৰু পাতবোৰ, লেট আছ ডান্স টুগেডাৰ, আহা আমি একেলগে নাচোঁ। লিভছবিলাকে ক'ব উই আৰ হেপ্পী, আমি সুখী, টু ফ্লাই উইথ ইউ, তোমাৰ লগত উৰিবলৈ পাই বহুত সুখী অনুভৱ কৰিছোঁ।
ইন দ্য কুল ব্ৰিজ, মানে শীতল বতাহত আমি তোমাৰ লগত উৰিব পাই পেলাই খুব সুখী হৈছোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰিবা আৰু নতুন নতুন ভিডিঅ' পাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।